যৌতুকৰ বাবেই নিৰ্যাতনৰ বলি হৈছে একাংশ যুৱতী আৰু তেনেই এক কৰুণ ঘটনা সংঘটিত হৈছে তিনিচুকীয়াৰ দীঘলটং গাঁও। দীঘলটঙৰ গাঁৱৰ পৰা দুলীয়াজান স্থিত বামুণ গাঁৱত আচলতে বিয়া সোমাইছে ৰিণ্টু নামৰ এগৰাকী যুৱকৰ সৈতে। আৰু বিয়া সোমাই পৰৱৰ্তী সময়ত আমি জানিব পৰা মতে যে সেই স্বামীগৰাকীয়ে ৰিণ্টু নামৰ যিগৰাকী যুৱক, সেই যুৱকগৰাকীয়ে যিগৰাকী বিয়া কৰাই নিছিলে সংগীতা দাস নামৰ যিগৰাকী যুৱতী, দীঘলটং গাঁৱৰ যিহেতু কন্যা আছিলে, সেই কন্যাগৰাকীৰ ওপৰত যথেষ্ট আচলতে অত্যাচাৰ চলাইছিলে, যথেষ্ট অত্যাচাৰৰ সন্মুখীন হৈছিলে। আৰু সেই অত্যাচাৰৰ ফলত যেতিয়া পৰিয়ালৰ লগত কথা বতৰা হয় তেতিয়া ঘৰৰ পৰা কিছু সুবিধা কৰি দিবৰ কাৰণে যুৱকজনে কয় আৰু পত্নীক হতুৱাই। কিন্তু সেই সুবিধাবিলাক, সেই যিখিনি মানে বিচাৰে, যি বয় বস্তু সামগ্ৰী টকা পইচা যি বস্তু বিচাৰে সেই বস্তু আচলতে পৰিয়ালৰ ফালৰ পৰা যোগান ধৰে। পৰৱৰ্তী সময়ত দেখিবলৈ পোৱা গ'ল যে অত্যাচাৰৰ বলি ইমানেই অত্যাধিক হ'লগৈ, যোৱা 20 ফেব্ৰুৱাৰী তাৰিখৰ দিনা মাৰপিট কৰি আচলতে মৃত্যুমুখত পৰিবলগীয়া এক পৰিৱেশৰ সূচনা হয়। তাৰপিছত ঘটনাৰ পিছত যেতিয়া দুলীয়াজান আৰক্ষী থানাৰ পৰা এই পৰিয়ালটোলৈ, দীঘলটং স্থিত যিটো পৰিয়াল আছে, পৰিয়ালটোলৈ যেতিয়া ফোন আহি খবৰ লাভ কৰে তেতিয়া আচলতে তেওঁলোকে মৰ্মাহত হৈ পৰে আৰু ঘটনাটোক আশ্চৰ্যজনকভাৱে তেওঁলোকে আচলতে ভাগি পৰা পৰিলক্ষিত হয়। আৰু সেই ঘটনাক কেন্দ্ৰ কৰি আজি দীঘলটং নিজা বাসগৃহত তেওঁলোকে সংবাদমেল সম্বোধন কৰি তেওঁলোকৰ পৰিয়াল, যুৱতীগৰাকীৰ ন্যায় তথা পৰিয়ালৰ ন্যায় বিচাৰি তেওঁলোকে কাতৰ আহ্বান জনাইছে শাসনাধিষ্ঠ বিজেপি চৰকাৰখনলৈ। আৰু পোনে পোনে মই দুৰ্ভগীয়া ভুক্তভোগী পৰিয়ালটোৰ সৈতে কিছু কথা পাতিব বিচাৰিম। পোনে পোনে মই তেওঁৰ ভাতৃ আছে, ভাতৃৰ পৰা কিছু কথা পাতিব চেষ্টা কৰিম। কি হ'ল ঘটনাটোৰ সবিশেষ জানিব বিচাৰিম আপোনাৰ জৰিয়তে। কেনেকৈ সংঘটিত হ'ল ঘটনাটো? কেনেকৈ হ'ল মানে কি কম, ক'বলৈ ভাষা নাই। আৰু ৰিণ্টু দাস মাকে দেউতাকে ভাইকে মিলি তাক হত্যা কৰিছে, নৃশংসভাৱে হত্যা কৰিছে। এতিয়া আমাৰ এটা দাবী যে ফাঁচি লাগে, ৰিণ্টু দাসৰ ফাঁচি লাগে, ফাঁচি লাগে। আমাৰ হিমন্ত বিশ্ব শৰ্মাক আমি কঠোৰ আহ্বান, ফাঁচি লাগে। আমাৰ ভনীক যে মাৰিছে এই নৰবিকাশটোক ফাঁচি লাগে। আপোনালোকে কেনেকে গম পালে? গম পালো, আমাৰ অচি ছাৰে দুলীয়াজান থানাৰ পৰা ৰাতি 8টা বজাত আমাক ফোন কৰিছে। ফোন কৰাৰ বাবে আমাৰ অচি ছাৰক আমি অশেষ ধন্যবাদ। অচি ছাৰে আমাক নকলে আমিতো গমেই নাপালোহেঁতেন। সিহঁতে ঘৰৰ পৰা আমাক নাই কোৱা, অচি ছাৰে ফোন কৰিছে বুলি আমি গম পাইছো। অচি কি বুলি কৈছিলে? মাৰপিট কৰিছে বুলি নে সুইচাইড কৰিছে? অচি ছাৰে কৈছে তোমাৰ ভনী নাই, মৰিলে বুলি কৈছে। আমি কৈছো আমাৰ ভনী মৰিব নোৱাৰে, আমাৰ ভনীক মাৰিছে, 8টা-9টা মান বজাৰ ভিতৰত হত্যা কৰিছে। এই নৰবিকাশটোক ফাঁচি লাগে। আমাৰ কাঠৰ আহ্বান মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি এই নৰবিকাশটোক ফাঁচি দিয়ক। আইনৰ শুকুৰাই বাচি যাব নোৱাৰে, যাতে ফাঁচি লাগে। সিমানেই মই কৈ মোৰ বক্তব্য সামৰিলো। ধন্যবাদ জ্ঞাপন কৰিছো। এয়া আছিলে ভুক্তভোগী, যিহেতু সংগীতা দাস নামৰ যিগৰাকী যুৱতী আছিলে, সেই যুৱতীগৰাকীৰ আচলতে জ্যেষ্ঠ ভাতৃ। তেওঁ যথেষ্ট ক্ষোভেৰে এই কথাখিনি ব্যক্ত কৰিছে। আৰু যিহেতু উল্লেখ কৰিছেই বহু কেইগৰাকী যুৱতী এনেধৰণৰ ঘটনা সংঘটিত হৈছে, এই ঘটনাৰ সন্মুখীন হ'বলগীয়া হৈছে। গতিকে তেনে এগৰাকী মাতৃক পাইছো। কি জনাব, আপোনাৰ ছোৱালীও এনে ঘটনাই হৈছিলে? এনেকা ঘটনাই হৈছিলে, এনেকা মাৰিলে, দায়েৰে ঘপিয়াই মাৰিলে। ইহঁতৰ বা দেউতা ঘৰতে আছিলে, একো নকৰিলে। অৰুণ দাসৰ আমাৰ ফাঁচি লাগে। অৰুণ দাসৰ মোৰ ছোৱালীক মাৰি আৰামত সংসাৰ কৰি খাইছে। ক'ত বিয়া সোমাইছিল? এইটো বামুণগাঁৱৰ ওচৰত মানে এইটো কি কয় উত্তম মাটি ওচৰতে আছে বামুণগাঁৱে। আপুনি কেনেকে ভাবিলে যে তেওঁলোকে এনেকুৱা ধৰণৰ ঘটনা কৰিছে বুলি? থানাৰ পৰা ফোন আহিছে, আমি তাৰ পিছতে আমি ৰাতি যাব নোৱাৰিলো, পিছৰ দিন গৈছো আমি। তাৰপিছত থানাই কি ব্যৱস্থা গ্ৰহণ কৰিলে প্ৰশাসনে? 3 মাহৰ জেলটো কৰিলে আৰু এনে আহিলে। এইটো মাৰ জোৰো নকৰিলে, কি পইচা লৈছে নে কি প্ৰশাসনে। একদম আৰামে থাকিছে, 3 মাহৰ পৰা ওলাই আহিছে, আহি কিনি বিয়া পাতিছে, এতিয়া ল'ৰা হৈছে। আৰু মোৰ ছোৱালীজনী কেনেকুৱা মাৰিলে।
হয় ধন্যবাদ জ্ঞাপন কৰিছো যথেষ্ট আচলতে শোকাকুল এটা পৰিৱেশ বুলি ক'ব লাগিব যথেষ্ট শোকত ভাগি পৰা পৰিলক্ষিত হৈছে ইয়াত একাংশ সচেতন ব্যক্তি যিহেতু ইয়াতে উপস্থিত আছে সমবেত হৈছে এই গতিকে তেওঁলোকৰ পৰাও কিছু ভাষ্য গ্ৰহণ কৰিম হয় এটা দুটা নহয় বহুকেইটা ঘটনা সংঘটিত হ'ল কি জনাব যিহেতু বেটী বাচাও বেটী পঢ়াও এই চৰকাৰখনৰ এটা শ্লোগান এইবিলাক হৈছে সঘনাই হৈছে মানে এইবিলাকতো শ্লোগানৰ লগত শুনিব পৰা যায় খালি যে বেটি বাঁচাও বেটি পঢ়াও বেটিৰ লগত এইবিলাক অত্যাচাৰ যিবিলাক হৈছে এইবিলাক আমাৰ চৰকাৰে মানে দমনহাতে এইবিলাকক খনন কৰাব লাগে সেইবিলাক নাৰী যিটো সুৰক্ষা সেই সুৰক্ষাৰ ক্ষেত্ৰত কঠোৰতম শাস্তি দি কিনি সুৰক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগে আজি যিটো ঘটনা ঘটি গ'ল দুটা ঘটনা বৰ্তমান দীঘল তৰং এটা ডলাৰ এই তেওঁলোকক যিবিলাক অন্তঃহত্যা আছিলে শুনামতে অন্তঃহত্যা আছিলে 3 মাহৰ এই বোৱাৰীজনক শাহুৰ আৰু নিজৰ মতাই নিজে পৰিকল্পিতভাৱে তেখেতক হত্যা কৰিলে এই হত্যাৰ প্ৰতিবাদত আমি ইয়াকে বিচাৰো চৰকাৰক আহ্বান কৰো কঠোৰ শাস্তি দি এই নাৰী সুৰক্ষাৰ ব্যৱস্থা কৰিব লাগে আৰু এই দুখী পৰিয়ালটোক উচিত শাস্তিৰ লগতে যিটো ভুক্তভোগী পৰিয়াল তেওঁলোকক দাবী দিব লাগে কি কাৰণে তেওঁলোকৰ এটা পোৱালি আছে 3 মাহে এটা পোৱালি আছে এই পোৱালিটোৰ যত্ন কোনে ল'ব এতিয়া যিহেতু বাপেক জেললৈ যাব মাক নাইকিয়া হ'ল এইটো দায়িত্ব ল'ব লাগিব আইতা বা এনাৰ ঘৰৰ মানুহে 3 মাহৰ অন্তঃহত্যা আছিলে বুলি আমি গম পাওঁ তো কঠোৰ শাস্তি দিব লাগে তাৰ শাস্তিৰে আমি কামনা কৰোঁ ইতিমধ্যে আৰক্ষীয়ে যিহেতু গ্ৰেপ্তাৰ কৰিছে গতিকে আপুনি কি আহ্বান জনাব আৰক্ষী প্ৰশাসন বা এই চৰকাৰখনক মই প্ৰশাসনক আৰু চৰকাৰক সেইটোৱে মানে আহ্বান জনাওঁ যে ফাৰ্ষ্ট আদালতত এইবিলাক বিচাৰ হ'ব লাগে বিচাৰ হৈ কিনি দুখীয়ে শাস্তি পাব লাগে তাৰ অন্তত ফাঁচি হ'লেও দিব লাগে তেওঁলোকক অকল এইজন হাজবেণ্ডক নহয় হাজবেণ্ডৰ লগত জড়িত তাৰ মা তাৰ দেউতা দুইজনক কৰায়ত্ব কৰিব লাগে তেওঁলোকে কিয় এৰি দিলে কেলে তেওঁলোক মা বাপেকক এৰি তেওঁলোকে ঘটনাত জড়িত আছে তিনিওজনে মিলি হত্যাকাণ্ড কৰিলে এতিয়া অকল এই তাৰ হাজবেণ্ডক ধৰি লৈ গ'লে নহ'ব নহয় মাক দেউতাক এৰি থৈ দিলে তেওঁলোককো কৰায়ত্ব কৰিব লাগে কৰি কিনি জেল হাজতলৈ প্ৰেৰণ কৰি কঠোৰ শাস্তি দিব লাগে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু বেংগলী কমিউনিটিৰ যিহেতু যুৱতী হয় গতিকে বেংগলী ফেডাৰেশ্যনৰ বিষয়ববীয়া আছে বেংগলী ফেডাৰেশ্যনৰ বিষয়ববীয়াৰ পৰাও কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম সেইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ এই বেংগলী হোৱাৰ কাৰণে ইমান অত্যাচাৰ কেলে চলাব বেংগলী ফেডাৰেশ্যনে কি পদক্ষেপ গ্ৰহণ কৰিব এই ক্ষেত্ৰত বা তেওঁলোকৰ স্থিতি জানিব বিচাৰিম এই ক্ষেত্ৰত আমি এইটো কঠোৰ শাস্তি হ'ব লাগে আমি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাইছোঁ যাতে আমাৰ বেংগলী ফেডাৰেশ্যন তৰফৰ পৰা এইটো দাবী জনাইছোঁ মানে এইটো কঠোৰ শাস্তি হ'ব লাগে দুখীয়ে আৰু যিহেতু বহুকেইটা ঘটনা সংঘটিত হৈছে যোনে দুখী এইটো কাম কৰিছে চবেই এইটো শাস্তি পাব লাগে আৰু হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় বেংগলী ফেডাৰেশ্যনৰ যিহেতু বিষয়াগৰাকীয়ে সকলোৱে আচলতে একেমুখে ন্যায় তথা ফাষ্ট ট্ৰেক আদালতত বিচাৰ হ'ব লাগে বুলি একেমুখে তেওঁলোকে কথাখিনি ব্যক্ত কৰিছে তিনিচুকীয়াৰ পৰা মই পাপুল গগৈ দ্য কোষ্ট কাৰেণ্ট